সবাক কৰি আছো 10 বছৰ কৰি আছো প্ৰফেচনেলি ক'ত প্ৰশিক্ষণ লৈ আছিল মই শিৱসাগৰ বিশাল মাৰ্গামাৰ্টৰ কাষত থকা চাউথ আপোনাৰ নিচিনা আৰু দেহৰ প্ৰতিযোগিতাত অংশ লোৱা ছাত্ৰসকলক কিবা ক'ব নেকি একো নাই ধৈৰ্য থাকিলে কৰি গৈ থাকিলে পাৰিব এনে কিমান ঘণ্টা আপুনি কষ্ট কৰি আছে প্ৰফেচনেলি আমি ধৰক 4-5 ঘণ্টা মিনিমাম কৰোঁ কিন্তু নৰ্মেলি আপুনি সাধাৰণ মানুহ হিচাপে কিছু 1 ঘণ্টা কৰিলে যথেষ্ট কিন্তু প্ৰফেচনেলি কৰিবলৈ আপুনি মিনিমাম 3-4 ঘণ্টা দিব লাগিব আপোনাৰ ট্ৰেইনাৰ কোন আছিলে কোনোবা বিশেষ বৰ্তমান যোৰহাটৰ দীপু দত্ত ছাৰ ভাল লাগিছে আমি আশা কৰাতকৈ বহুত বেছি মানে ৰাইজৰ সমাগম হৈছে মহানবাসী ৰাইজে আমাৰ চুকাফা দিৱসখন আদৰি লৈছে আজি তাৰ এটা মানে আমি সংকেত পাইছোঁ যে আমি গম পাইছোঁ যে মানুহে কেনেদৰে মনত আদৰি লৈছে আজি দিনজোৰা কাৰ্যসূচী অন্তত আমাৰ খুব সফলতাৰ দিনটো পাৰ হৈছে বুলি আমি ভাবিছোঁ অহা কালিলৈ আমাৰ দিনজোৰা কাৰ্যসূচী আছে আমি আমাৰ আহোম যুগৰ ভাস্কৰ্যৰ ওপৰত আমি প্ৰদৰ্শনী এটা প্ৰতিযোগিতা আয়োজন কৰিছোঁ আমাৰ জাতীয় মানে টাই জনগোষ্ঠীয় জাতীয় সাজপাৰৰ ওপৰত আমি এটা প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছোঁ এনেদৰে আমাৰ দিনটো পাৰ হ'ব সদৌ অসমীয়া আমি কুইজ প্ৰতিযোগিতা আছে তাৰপিছত আমাৰ ৰাতিলৈ আমাৰ 3গৰাকী বিশিষ্ট কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব আমাৰ লক্ষ্যজিৎ ভানুপ্ৰিয়া আৰু দিব্যজ্যোতি আমাৰ তেওঁলোকে আমাৰ গীত পৰিৱেশন কৰিব গতিকে অহা কালিলৈ আমি আশা কৰিম সমগ্ৰ মহানবাসী ৰাইজে ইয়াত সহযোগিতা আগবঢ়াব ঠিক তেনেদৰে অহা 2 ডিচেম্বৰ দিনা যিদিনা চুকাফা দিৱস সেই দিনটোৰ আমাৰ খুব মানে এটা উল্লেখনীয় দিন বুলি আমি ক'ব লাগিব সেইদিনা আমাৰ প্ৰায় 11 বজাত মহান নগৰৰ মাজমজিয়াত এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব এই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত আমাৰ ইয়াত বাৰেৰহণীয়া মানে কৃষ্টি সংস্কৃতি নৃত্য পৰিৱেশন হ'ব সন্ধিয়ালৈ এখন আমাৰ মুকলি সভা আয়োজন হ'ব সেই মুকলি সভাত অসমৰ বিভিন্ন জনগোষ্ঠীয় জাতীয় জনগোষ্ঠীয় নেতৃবৃন্দ উপস্থিত থাকিব সংগঠনসমূহৰ তাৰ লগতে আমাৰ প্ৰতিদিন টাইমৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়া আমাৰ তাত বিশিষ্ট হিচাপে অংশগ্ৰহণ কৰিব আৰু সেইদিনাই আমাৰ বিশিষ্ট কণ্ঠশিল্পী আমাৰ নীল আকাশ আৰু আমাৰ বিকাশিতা গগৈয়ে তেওঁলোকে গীত পৰিৱেশন কৰিব গতিকে আমাৰ এই যি 3দিনীয়া কাৰ্যসূচী এই কাৰ্যসূচীত আমি খুব সুন্দৰভাৱে আমি উদযাপন কৰিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ আমি আশা ৰাখিছোঁ অসমৰ ৰাইজক আমি এখন বৰ উল্লেখনীয় চুকাফা দিৱস আমি উপহাৰ দিবলৈ আমি সক্ষম ছগৰু চালু চুকাফা যিজনে সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰি যিখন বৰ অসম ভেটি কৰি গৈ গৈছিল যিজনৰ নেতাৰ কাৰণে যিজন মহাবীৰ কাৰণে যিজনৰ ৰজাৰ কাৰণে 600 বছৰ ৰাজত্ব কৰিবলৈ সম্ভৱ হৈছিল এই মহান ছগৰু চালু চুকাফাৰ যি অসম দিৱস বা যি চুকাফা দিৱস সংগতি ৰাখি টাই আহোম যুৱ পৰিষদ আৰু মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগতে আজি এই টিটোত আয়োজন কৰিছে 3দিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনা তেওঁলোকে দেহশ্ৰী প্ৰতিযোগিতা আয়োজন কৰিছে এটা হ'ল মিষ্টাৰ মৰাণ অৰ্থাৎ দেহশ্ৰী প্ৰতিযোগিতাৰ মিষ্টাৰ মৰাণ আনটো হ'ল আৰু মিষ্টাৰ সুপাত্ৰা গদাধৰ সিংহ এই দুজন মহাপুৰুষৰ কাৰণে বা আমাৰ যি বীৰৰ কাৰণে আজি তেখেতে যিটো আয়োজন কৰিছে ইয়াৰ যোগেদি আচলতে এই উঠি অহা যিসকল প্ৰজন্ম যিসকল খেলুৱৈসকলে তেখেতসকলক উৎসাহিত কৰাৰ লগতে তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে আজি যিখন ইয়াতে মাধ্যমৰ যোগেদি আগুৱাই নিবৰ কাৰণে যি প্ৰয়াস কৰিছে আৰু তেনেধৰণে আমাৰ তাই পায় বিভিন্ন সময়ত তেখেতসকলে শৈক্ষিক ক্ৰীড়া সাংস্কৃতিক দিশত বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি আহিছে মই তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তেখেতসকলে কৰিবৰ কাৰণে আজি দেহশ্ৰী গতিকে টাইপাৰ বিষয়বিলাকক ধন্যবাদ জনাইছোঁ আৰু জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ